লখিমপুৰৰ ঢলপুৰত প্ৰথমবাৰৰ বাবে প্ৰতিধ্বনি কাৰ্নিভাল 2023 27ৰ পৰা 31 ডিচেম্বৰলৈ 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই কাৰ্নিভেল। ঢলপুৰ নাৰায়ণপুৰৰ লগতে লখিমপুৰ জিলাৰ ঐতিহ্য সাংস্কৃতিক ক্ষেত্ৰখনক পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰাৰ লক্ষ্যৰে অনুষ্ঠিত হ'ব এই প্ৰতিধ্বনি কাৰ্নিভেল। প্ৰতিধ্বনি কাৰ্নিভেলক লৈ ব্যাপক প্ৰস্তুতি। ঢলপুৰ নগৰস্থিত মেছমাৰাইজিং বেম্বো দ্য ইকো ৰিজৰ্টৰ উদ্যোগত অনুষ্ঠিত হয় এই কাৰ্নিভেল। প্ৰতিধ্বনি কাৰ্নিভেলত অংশগ্ৰহণ কৰিব বহুকেইগৰাকী কণ্ঠশিল্পী আৰু প্ৰতিষ্ঠিত অভিনেতা অভিনেত্ৰীয়ে। যেহেতু জানিছে আপোনালোকে প্ৰতিনিধি কাৰ্নিভেলৰ সম্পৰ্কত এই উৎসৱভাগ অনুষ্ঠিত হ'ব ঢলপুৰ সমিষ্টিৰ সমীপৰ আমাৰ খেলপথাৰত আমাৰ অহা 27, 28, 29, 30 আৰু 31 ডিচেম্বৰ বিয়লি 2 বজাৰ পৰা নিশা 11 বজালৈ আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমাৰ বাইদেৱে জনাইছেই যে আমাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ লগতে নিশালৈ সংগীতানুষ্ঠান হ'ব। সংগীতানুষ্ঠানত যিসকল শিল্পী উপস্থিত থাকিব তেওঁলোকৰ তালিকাখন তেওঁ ঘোষণা কৰিছে। আমি আমাৰ লক্ষ্য উদ্দেশ্য আপোনালোকৰ জৰিয়তে আমাৰ ৰাইজক জনাব বিচাৰোঁ। যদি আমি এনেদৰে আমাৰ এই প্ৰতিধ্বনি কাৰ্নিভেল আমি সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি আমাৰ ঢলপুৰক অসমৰ অন্য ঠাইবোৰৰ লগতে ভাৰতবৰ্ষৰ অন্যান্য ঠাইবোৰৰ দৰেও আমি উন্নত মানৰ পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰিব পাৰিম।